প্ৰথমতে সেইসকলৰ বাবে এটা হাত চাপৰি দিছোঁ যিসকলে কালিৰ দিনটোত মই কক্ৰজ জনতা পাৰ্টিৰ ওপৰত ভিডিঅ' এটা প্ৰস্তুত কৰাৰ পাছতে মোকো পাকিস্তান আৰু বাংলাদেশৰ এজেণ্ট সজালে টেষ্টটো তেখেতলোকে দিছে প্ৰকৃতপক্ষে আমি ছিষ্টেমৰ বিৰুদ্ধে মানে কি যিবোৰ ভুল থাকে যিবোৰ বৰ্তমান সময়লৈকে শুধৰণি কৰাৰ প্ৰয়োজনীয়তা তাৰ ওপৰত কথা ক'ব লাগিব চেটাৰিকেল মুভমেণ্ট কোনো ৰাজপথত প্ৰতিবাদ নহয় আমি কেৱল মাত্ৰ ছিষ্টেমৰ বিৰুদ্ধে আমি কথা কৈ আমি ছিষ্টেমটো ভুলখিনি শুধৰাবৰ বাবে তেখেতলোকক আমি দেখুৱাই যাব লাগিব শিক্ষামন্ত্ৰী যে ভুল হ'ল ধৰ্মেন্দ্ৰ প্ৰধানে বৰ্তমান সময়লৈকে কোনো ধৰণৰ ৰিজাইন কৰা নাই তেখেতৰ ওপৰত আমি কথা ক'ব বিচাৰিছোঁ তেখেতে যাতে চিফ জাষ্টিছে যে ৰিটায়াৰমেণ্টৰ পাছত যাতে কোনো ধৰণৰ তেখেতে সংসদৰ পদৰ দৰে কোনো ধৰণৰ যাতে অলংকৃত কৰিব নোৱাৰে সেই ব্যৱস্থাটো যাতে নাইকিয়া কৰে তাৰ ওপৰত মাত মাতিব লাগিব বিধায়কসকলে ইটো দলৰ পৰা সিটো দললৈ যে জিকাৰ লগে লগে জঁপিয়াই ফুৰে এই বাগৰি ফুৰা ছিষ্টেমটো এইবোৰ বন্ধ হ'ব লাগিব ছিষ্টেম শুধৰণি হ'ব লাগিব নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত তেখেতলোকে অত্যাধিক গুৰুত্ব দিব লাগিব নিবনুৱাসকলক এইদৰে জাবৰৰ দৰে যেনেকৈ ডাষ্টবিনত পেলাই দিয়া জাবৰ গুৰুত্ব নাই তেনেধৰণৰ ব্যৱহাৰবোৰ কৰিব নোৱাৰিব তাৰ বিৰুদ্ধে এই CJP গঠন হৈছে আৰু সেইসকল নিবনুৱাকো আপোনালোকে কোনোবা দলীয় ৰাজনৈতিক নেতা বনাই দিয়ে আৰু সেইসকল CJP কক্ৰজ জনতা পাৰ্টিৰ অৰ্থাৎ জেনজিক আপোনালোকে এনেকুৱা তুচ্ছ তাচ্ছিল্য কৰে পাকিস্তানৰ এজেণ্ট বাংলাদেশীৰ এজেণ্ট এই ফলোৱাৰ্ছ গোটেইখিনি বোলে পাকিস্তানৰ এজেণ্ট হয় পাকিস্তানে ফ'ল' কৰিছে বেছি ইমানখিনি ডাটা যদি আপুনি জানে আপুনি নাচাত কিয় নাথাকিব আপোনালোকে আজিলৈকে মূল্য বৃদ্ধিৰ ওপৰত সেইসকলে আজিলৈকে এটা মাত মাতি পাইছেনে বৰ্তমান সময়ত নীট পৰীক্ষা পেপাৰ যে লিক হ'ল সেইসকল 22 লাখ ছাত্ৰ ছাত্ৰী যে জীৱন বিপদাপন্ন হ'ল কি কৰিব বৰ্তমান দুৰ্ঘোৰ অন্ধকাৰত আছে তেখেতলোক 4জনকৈ যুৱকে মৃত্যুক খাবতি ল'লে তাৰ ওপৰত আপোনালোকে কেতিয়াবা মাত মাতি পাইছেনে জানে নিটৰ ফুল ফৰ্ম কি জানে নীট পৰীক্ষা দিবৰ বাবে বছৰ যোৱাৰ কষ্টৰ কি মূল্য আপোনালোকে জানে এই ফৰ্জি ডক্টৰসকলে পইচা থকাসকলে 20 লাখ 30 লাখ টকা দি এখন প্ৰশ্ন পেপাৰ লৈ তেখেতলোকে ডক্টৰ হ'ব সেই কথাবোৰৰ ওপৰত যেতিয়া প্ৰতিবাদ কৰিবলৈ যাব তেতিয়া কক্ৰজ জনতা পাৰ্টি অৰ্থাৎ জেনজি অপৰাধী হৈ যাব নিবনুৱা অপৰাধী হৈ যাব আপোনালোকৰ দৰে কাৰোবাক পূজা কৰিবলৈ গৈ নিবনুৱাসকলকো আপুনি এনেকৈ ইমান বেয়া ব্যৱহাৰ কৰিব পাৰে আমাৰ সমাজখন ইমান স্থলন ঘটিছেনে কোনো ৰাজনৈতিক নহয় আপোনাৰ সন্তানৰ দৰে ময়ো এজন পঢ়া শুনা যুৱক মোকোতো এটা কামৰ প্ৰয়োজন মোৰ দৰে এই কক্ৰজ জনতা পাৰ্টি যিমানে ফ'ল' কৰিছে সকলোকে এটা কামৰ প্ৰয়োজন সেই কাম কেৱল চৰকাৰী চাকৰি নহয় তাৰ পৰিৱৰ্তে ছিষ্টেমে কি কৰিব এই বিষয়বস্তুবোৰ জনাব লাগিব সেইবোৰ কি সেইবোৰৰ ওপৰত কথা নাপাতে সেইবোৰৰ ওপৰত কথা ক'বলৈ গ'লে সেইকাৰণে প্ৰতিবাদ কৰিছে মাৰ মানে নিবনুৱাই পঢ়া শুনা নিবনুৱাই বৰ্তমান ৰাজপথত প্ৰতিবাদ কৰিব 10 ফেলকেইটাই আকৌ সদনৰ ভিতৰত আমাক মানে ৰক্ষা কৰিবলৈ যাব 10 পাছ কৰাকেইটাই গৈ সদনৰ ভিতৰত সাংসদত বহিব MLA চিটত বহিব তাৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰা ল'ৰাই ৰাজপথত প্ৰতিবাদ কৰিব এয়া আমাৰ ছিষ্টেম বা CJP কিয় গঠন হ'ল অৰ্থাৎ কক্ৰজ জনতা পাৰ্টি বৰ্তমান সময়ত নীট পৰীক্ষাৰ পেপাৰ লিক হৈছে সেইবোৰৰ ওপৰত সংবাদ মাধ্যমে আলোচনা কৰা নাই ছিষ্টেমৰ বিৰুদ্ধে মাত মতা নাই তাৰ বিৰুদ্ধে মাত মাতিবৰ বাবে CJPৰ গঠন হৈছে বৰ্তমান সময়লৈকে এডুকেশ্যন মিনিষ্টাৰৰ ওপৰত একো এটা কথা সংবাদ মাধ্যমে সোধা নাই কিয় আপোনালোকৰ গাফিলতিৰ বাবে 22 লাখ নীট পৰীক্ষাত বহিবলগীয়া ছাত্ৰ ছাত্ৰীৰ জীৱন বিপদাপন্ন হ'ল তাৰ ওপৰত প্ৰশ্ন সোধা নাই যাৰ বাবে কক্ৰজ জনতা পাৰ্টিৰ গঠন হৈছে বৰ্তমান সময়ত ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে বৰ্তমান পেট্ৰল ডিজেলৰ দাম আকাশলংঘী হৈছে তাৰ ওপৰত বৰ্তমান সময়লৈকে সংবাদ মাধ্যমৰ কোনো ধৰণৰ সঠিক আলোচনা নাই বিশ্লেষণ নাই যাৰ বাবে CJP গঠন হৈছে তেওঁলোকে চেটাৰিকেল এটা মুভমেণ্ট ছ'চিয়েল মিডিয়াৰ জৰিয়তে কৈছে ছিষ্টেমত যিটো ভুল হৈছে বা সমালোচনাৰ যোগ্য যিটো ছিষ্টেম শুধৰণি কৰাৰ প্ৰয়োজনীয়তা আছে তাৰ বাবে তেখেতলোকে মাত দিছে আজি নীট পৰীক্ষা পেপাৰ লিক হোৱাৰ বাবে 4জনকৈ যুৱকে মৃত্যুক খাবতি ল'বলগীয়া হ'ল তাৰ ওপৰত তেখেতলোকে আলোচনা কৰিব পৰা নাই কিয় সেই যুৱককেইজনে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল নীট পৰীক্ষাত বহাৰ পাছতে তাৰ ওপৰত কোনো ধৰণৰ বিচাৰ বিশ্লেষণ নাই কেৱল মাত্ৰ মেলডি চকলেট ক'ত সৃষ্টি হৈছিলে কোনে বনালে কিমান পাৰ্চেণ্টেজ বিক্ৰী হৈছে তাৰ ওপৰত সংবাদ মাধ্যমে বৰ্তমান সময়ত মাত মাতি আছে মেলনিক গৈ মেলডি চকলেট যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে সেইটো যেতিয়া সংবাদ মাধ্যমৰ বাবে বিগ ব্ৰেকিং নিউজ হ'ব নিবনুৱা সমস্যাৰ ওপৰত কথা বাৰ্তা যেতিয়া কোনো ধৰণৰ এটা সংবাদ প্ৰতিষ্ঠানে পাতিবলৈ আওকাণ কৰিব সেইখিনি সময়তে এইদৰে CJP কক্ৰজ জনতা পাৰ্টিৰ গঠন হৈছে আজি যেতিয়া চিফ জাষ্টিছ সূৰ্যকান্ত ডাঙৰীয়াই এটা মন্তব্য কৰিব পাৰে পঁইতাচোৰাৰ লগত নিবনুৱাক তুলনা কৰিব পাৰে বৰ্তমান সময়ত নিবনুৱা যে আৱৰ্জনালৈ ৰূপান্তৰিত হৈছে সেই কথাটো বৰ্তমান সময়ত জল পটপট হৈ পৰিছে নিবনুৱা হওঁ বুলি হোৱা নাই ৰাজপথত কোনো ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ কৰিবলৈ ইমান চখ লগা নাই আপোনাৰ লোকৰ দৰে স্বাচ্ছন্দ্যৰ জীৱন আপোনালোকৰ দৰে AC ৰুমত বহি আপোনালোকৰ দৰে গাড়ী এখন লৈ
আপোনালোকৰ দৰে পিতৃ মাতৃক যেনেদৰে আপোনালোকে দামী দামী মেডিকেলত ট্ৰিটমেণ্ট কৰায়, যেনেধৰণে আপুনি আপোনাৰ ভনীজনী বিবাহ দিলে আপোনাৰ দৰে দামী দামী কলেজত আমাৰবোৰৰো পঢ়িবলৈ মন যায়, সেইসকল প্ৰতিবাদী কৰা নিবনুৱাও পঢ়িবলৈ মন যায়, কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিজনৰ তাত পঢ়িবলৈ মন যায়। কিন্তু সেই সুবিধা জানো বৰ্তমান সময়লৈকে পাইছে? সেইবোৰ কথা ক'বৰ বাবে বৰ্তমান সময়ত কক্ৰজ জনতা পাৰ্টিৰ সৃষ্টি হৈছে। বৰ্তমান তেখেতলোকৰ যিখন মেনিফেষ্ট, প্ৰতিটো ৰাজনৈতিক দলৰ অৰাজনৈতিক দলৰ এখন নিয়ম কাৰ্যপ্ৰণালী থাকে, কাৰ্যপ্ৰণালী ক্ৰাইটেৰিয়া থাকে, যোগদান কৰিবৰ বাবে কি কি কৰিব লাগিব, কেনেধৰণে আপুনি যোগদান কৰিব পাৰিব। সেই প্ৰথমতে সেইসকলৰ বাবে এটা হাত চাপৰি দিছোঁ, যিসকলে কালিৰ দিনটোত মই কক্ৰজ জনতা পাৰ্টিৰ ওপৰত ভিডিঅ' এটা প্ৰস্তুত কৰাৰ পাছতে মোকো পাকিস্তান আৰু বাংলাদেশৰ এজেণ্ট সজালে। বৰ্তমান সময়ত মানুহ ইমান নিকৃষ্ট হৈ গৈছে, নিবনুৱা যুৱক যুৱতীক অৰ্থাৎ নৱপ্ৰজন্মই কিবা এটা যদি কথা সুচাৰ হৈ উপস্থাপন কৰে, তেতিয়াহ'লে তেখেতলোকক বাংলাদেশী পাকিস্তানৰ এজেণ্ট সজাই দিয়ে। কিন্তু নৱপ্ৰজন্মই আগবাঢ়ি আহি সমাজখনৰ দায়িত্ব লোৱা কথাটো সেইসকল মুখা পিন্ধা ভদ্ৰ মানুহেই কয়। বৰ্তমান সময়ত চৌদিশে কেৱল মাত্ৰ অৱহেলিত একেবাৰে মূল্যহীন বিষয় হৈ পৰিছে নৱপ্ৰজন্মৰ এই নিবনুৱা সমস্যা বিষয়বস্তু। বৰ্তমান সময়ত পঁইতাচোৰাৰ দৰে, যেতিয়া পঁইতাচোৰাৰ দৰে এটা পতংগৰ লগত তুলনা কৰিব লগা হয়, তেতিয়াহ'লে আমাৰ দৰে বা নৱপ্ৰজন্মৰ এই জেনজি যুগৰ যিখিনি মানুহ আছে, সেইসকলক কেনেধৰণে তুচ্ছ তাচ্ছিল্য কৰা হৈছে। আৰু সেইসকলে বৰ্তমান সময়ত ৰাইট টু ৱৰ্ক তাৰ ওপৰত যেতিয়া প্ৰতিবাদ কৰিব বিচাৰিছে, এডুকেশ্যন ছিষ্টেমটোৰ ওপৰত প্ৰতিবাদ কৰিব বিচাৰিছে, য'ত ছিষ্টেমটোত ভুল দেখিছে তাত প্ৰতিবাদ কৰিব বিচাৰিছে, মেডিকেল ছিষ্টেমত য'ত উল্টা পুল্টা হৈছে তাত প্ৰতিবাদ কৰিব বিচাৰিছে, নিট পেপাৰ লিকত যি ইমান ভয়ংকৰভাৱে গাফিলতি হৈছে তাত প্ৰতিবাদ কৰিব বিচাৰিছে, আৰু ৰাজপথত কোনে মাৰ খাইছে, সেইসকল আজিৰ নৱপ্ৰজন্মৰ কাইলৈ দেশৰ ভৱিষ্যত বুলি কোৱাসকলে মাৰ খাব লগা হৈছে ৰাজপথত। গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰিছে নৱপ্ৰজন্মক, নিবনুৱাসকলক। তেখেতলোকে যে নিবনুৱাক সংস্থাপিত কৰিব পৰা নাই, সেইটো কথা তেখেতলোকে স্বীকাৰ নকৰে। আজি শিক্ষামন্ত্ৰীয়ে ভালদৰে শিক্ষা বিভাগটো চম্ভালিব পৰা নাই, তেখেতে কিন্তু পদত্যাগ নকৰে। বৰ্তমান ৰেলৱে মন্ত্ৰীয়ে ৰেল দুৰ্ঘটনা অবাধে হ'ব ধৰিছে, যেতিয়া তেতিয়া হ'ব ধৰিছে, ৰেল মন্ত্ৰীয়ে পদত্যাগ কৰা নাই। স্বাস্থ্য বিভাগত প্ৰতিদিনে কিবা নহয় কিবা ভয়ংকৰ ঘটনা সংঘটিত হৈছে, ভালদৰে তেখেতলোকে মেইনটেনেঞ্চ কৰিব পৰা নাই, কিন্তু স্বাস্থ্যমন্ত্ৰীয়ে পদত্যাগ নকৰে। কিন্তু সেই বিষয়বস্তু, গুৰুত্বপূৰ্ণ বিষয়বস্তুবোৰৰ ওপৰত যেতিয়াই নৱপ্ৰজন্মই সংঘবদ্ধভাৱে শৃংখলাবদ্ধভাৱে এই ছিষ্টেমৰ ওপৰত যেতিয়া এটা প্ৰশ্ন কৰিব বিচাৰে, তেতিয়াই আমাৰ সমাজৰ একাংশ মুখা পিন্ধা ভদ্ৰই সেই নৱপ্ৰজন্মক আক্ৰমণ কৰিবলৈ উঠি পৰি আহে। সেই নৱপ্ৰজন্মক আক্ৰমণ কৰে, এনেকুৱা ধৰণে আক্ৰমণ কৰিব যে আমি নিবনুৱা, কাম বন নোপোৱাটো সেইসকলৰ দোষ, নিবনুৱাসকল মানে সমাজৰ বাবে আৱৰ্জনা, তেখেতলোক জীয়াই থকাৰ অধিকাৰেই নাই। হাইকোৰ্টৰ চিফ জাষ্টিছৰ দৰে এজন ব্যক্তিয়ে যেতিয়া পঁইতাচোৰাৰ লগত তুলনা কৰি দিব পাৰে, তেতিয়া আৰু নিবনুৱাৰ কিবা জানো গুৰুত্ব আছে? নিবনুৱা যে আৱৰ্জনালৈ ৰূপান্তৰিত হৈছে তেনেকুৱা জানো নহ'লে? সেইবাবে ছিষ্টেমত ঘটি থকা এই ছিষ্টেম বিৰোধী চেটাৰিকেল এটা মুভমেণ্ট গঠন কৰিবৰ বাবেই গঠন হ'ল এই CJP। অৰ্থাৎ বৰ্তমান কঁপনি উঠিছে প্ৰতিটো ৰাজনৈতিক দলে, কংগ্ৰেছ বিজেপি বুলি কথা নাই, সকলোৰে বৰ্তমানত কঁপনি উঠিছে। কেনেদৰে এইটো সম্ভৱ? মাত্ৰ এটা ফিৰিংগতি, তাৰ প্ৰতি তাণ্ডৱ দা বৰ্তমান ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড, তাণ্ডৱ শক্তি দেখুৱাইছে। এইটো যে বৰ্তমান সময়ত সেই শক্তিটোৱে আপুনি গম পাব লাগে, সেই পেজটো ফ'ল' কৰা বুলি নহয়, এটা মাত্ৰ তাণ্ডৱ কক্ৰজ জনতা পাৰ্টি অৰ্থাৎ নিবনুৱা। এই নিবনুৱা শব্দটো এনেকুৱা ধৰণে ব্যৱহাৰ কৰাৰ পাছতেই যে সেই ফ'ল' যে কৰিছে কোন হয়, সেইখিনি জেনজি হয়, পঢ়ি থকা ষ্টুডেণ্ট হয়, নিউ কামাৰ হয়, আৰু লগতে নিবনুৱা হয়, আনএমপ্লয়ড হয়। কিমান আছে আনএমপ্লয়ডৰ শক্তি কিমান, সেই বস্তুটো দেখুৱাব বিচাৰিছে। সেইটো কোনোবা অভিজিত দীপকীৰে কেৱল মাত্ৰ সমস্যা নহয়, বৰ্তমান আমাৰ যি সমাজ ব্যৱস্থাৰ এখন বাস্তৱ ছবি হয়, সেইটো দেখুৱাব বিচাৰিছে। আমি কাৰোবাক অতিক্ৰম কৰি, সৰ্ববৃহৎ ৰাজনৈতিক দলক অতিক্ৰম কৰি যোৱাটোৱেই কাৰোবাৰ দায়িত্ব নহয়, সেইটো দায়িত্ব লৈয়ে সেই CJP গঠন হোৱা নাই। CJP গঠন হোৱাৰ অন্তৰালত কেৱল দুদিন এদিনৰ কাহিনী নহয়, CJP গঠন হোৱাৰ অন্তৰালত আজি দীঘলীয়া এটা পৰ্যায়ক্ৰমে পাৰ হোৱাৰ পাছতে এই CJPৰ দৰে এটা প্ৰতিষ্ঠানৰ সৃষ্টি হৈছে, এটা পেজৰ সৃষ্টি হৈছে, এটা মাত্ৰ সামান্য পেজ। এই পেজটোতেই যদি এনেকুৱা ধুমুহাৰ সৃষ্টি কৰিছে, যদি CJP যেতিয়া লাগিব তাৰ পাছত কি হ'ব সেই বস্তুটো আপোনালোকে ভাবক।
নৱপ্ৰজন্মক এইদৰে ইটিকিং নকৰিব। আপোনাৰ ঘৰতো সন্তান আছে, আপোনাৰ সন্তানে হয়তো লাভ বিলাসিতাৰ জীৱন, স্বাচ্ছন্দ্যৰ জীৱন গঠন কৰি আপোনাৰ টকা পইচাৰে হৈ সম্ভ্ৰান্ত হৈ কিবা এটা কৰিব পাৰে। যিসকলে নিবনুৱাই নিজেই চলিবলৈ দিগদাৰ হৈছে, নিজৰ পিতৃ মাতৃক চাব লাগে, নিজৰ ভনীজনী বিয়া দিব লাগে, নিজৰ পিতৃ মাতৃৰ দৰৱ কেইটা আনিব লাগে, চিকিৎসা কৰিব পৰা নাই, ভালদৰে খাব পৰা নাই। আজিকালি নিবনুৱা বুলি ক'লে, আনএমপ্লয়ড বুলি ক'লে, কৰ্মহীন বুলি ক'লে, বৰ্তমান সময়ত বিয়া বাৰু কথাটো বহুত নিবনুৱাই নভবাই হ'ল। তেতিয়াহ'লে কি আপোনালোকৰ ল'ৰা ছোৱালীবোৰে স্বাচ্ছন্দ্যৰ জীৱন কটাব আৰু বাকীবোৰে কি বাঁহ তলত বহি কটাব নেকি? নে চাং এখনত বহি তিনিআলিয়ে চাৰিআলিয়ে বহি কটাব নেকি? তাৰপাছত মুক্ত মনেৰে মুক্ত কণ্ঠেৰে যাতে এটা প্ৰতিবাদী সত্তা হিচাপে চেটাৰিকেল এটা মুভমেণ্ট ক্ৰিয়েট কৰিব পাৰে, তাৰ বাবে এটা ডিজিটেলি এটা প্ৰতিবাদৰ জোৱাৰ আনিবৰ কাৰণেই এই CJP গঠন কৰা হৈছে। আৰু CJP গঠন কৰাৰ লগে লগে আমাৰ একাংশ পণ্ডিতে হয়তো শাসক দলৰ এনেকুৱা এটা কিবা বস্তু উলিয়াব নোৱাৰিব, বা ইকনমিক্স বৰ্তমান যিটো লেভেলত আছে, GDPৰ লেভেল যিটো হৈ আছে, সেই বস্তুখিনি উলিয়াব নোৱাৰিব। CJPৰ গোটেই ভাগ্যলেখা শ্ৰুতলিপি উলিয়াই পেলালে। পাকিস্তানে কিমান ফ'ল' কৰিছে, বাংলাদেশে কিমান ফ'ল' কৰিছে, ইণ্ডিয়াই কিমান ফ'ল' কৰিছে, এইখিনি বস্তু উলিয়ালে। নীলাজ নেকি আপোনালোক? ইমান নীলাজ? কেৱল মাত্ৰ উইকনেছটো উলিয়াব লাগে। তাৰ ধাৰাটো কি হৈছে, তাৰ চিন্তাধাৰা কি, কিহক লৈ উলিওৱা হৈছে, তাততো কোনো ধৰণৰ ৰাজনৈতিক ষ্ট্ৰেটাৰ্জি দেখুওৱা নাই। বোলে CJP গঠন কৰিলে কাইলৈৰ পৰা বোলে প্ৰতীক চিহ্ন হ'ব, কিবা হ'ব, আমি বোলে দলৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। এটা চেটাৰিকেল মুভমেণ্ট, তাত কোনো ৰাজপথৰ প্ৰতিবাদ নহয়। ডিজিটেলি যাতে ছিষ্টেমটোৰ ওপৰত হোৱা খেলি মেলিবোৰ যাতে প্ৰতিটো সময়তে মুক্ত মনেৰে কৈ যাব পাৰে, সেইসকল CJPয়ে কৈ যাব পাৰে। আৰু বৰ্তমান সময়ত সংবাদ মাধ্যমৰ ওপৰতনো বিশ্বাস কৰিবতো কৰিব কি? গোটেইসকলে বৰ্তমান সময়ত পেট্ৰলৰ দাম বাঢ়িছে, ডিজেলৰ দাম বৃদ্ধি পাইছে, সেইখিনি সময়ত নিমাত নিতাল বৰ্তমান সময়ত। আৰু মেলোডি চকলেট প্ৰদান কৰিলে সেইখিনিৰ ওপৰত যেতিয়া বিগ ব্ৰেকিং নিউজ বজাই আছে, তেতিয়া কোনো ধৰণৰ ছিষ্টেমৰ ওপৰত তেখেতলোকে কথা নাপাতে। সেইবাবে নিট পেপাৰ লিকৰ ওপৰত কথা নাপাতে, সেইবাবেই গঠন হৈছে CJP। বিষয়বস্তুবোৰ নজনাকৈ আপোনালোকে একো কথা এনেদৰে আজে বাজে আবুল তাবুল নবকিব। আৰু ইমান চখ লগা নাই ৰাজপথত প্ৰতিবাদ কৰি এইদৰে আজিৰ প্ৰজন্ম দেশৰ ভৱিষ্যত বুলি কোৱাসকলে পিঠিত লাথি কোব খাবলৈ। আপোনাৰ সন্তানে যদি কিবা এটা কৰ্মসংস্থাপন পাইছে, ধন্যবাদ, আপুনি সুখী। আপোনাতকৈ হয়তো সৌভাগ্যৱান কোনোৱেই নাই। তেনেকুৱা পৰিৱেশ পৰিস্থিতি। নিট পেপাৰ আপুনি নিট পৰীক্ষা দিছে, আপুনি পাই নাপায় ডাঙৰ কথা নহয়। পৰীক্ষাটো দি উঠাৰ পিছতে যদি আপোনাৰ পৰীক্ষাৰ পেপাৰ লিক আগতেই হৈছিলে বুলি গম পাব, তেতিয়াহ'লে সেইসকল যুৱক যুৱতীৰ মনত কেনেকুৱা ধৰণৰ এটা প্ৰস্তাৱ আহিব। এটা ইমান সপোন লৈ পৰীক্ষাটো দিয়াৰ পিছত পিতৃ মাতৃয়ে আশা কৰিব, পৰিয়ালে আশা কৰিব, তাৰ পাছত যেতিয়া 4জনকৈ যুৱকে নিজকে আত্মহত্যা কৰি দিব, তাৰ পাছত আপোনালোকে কি বুলি ক'ব? বৰ্তমান সময়ত শ্বৰ্ট টাইমছ ফাষ্টেষ্ট গ্ৰয়িং প্লেটফৰ্ম হিচাপে প্ৰতিষ্ঠিত হৈছে CJP নামৰ যিটো একাউণ্ট। সেইটো কেৱল মাত্ৰ এটা একাউণ্ট হোৱা নাই, বহুতৰ বুকুত কঁপনি তোলা এটা ইঞ্জিনলৈ ৰূপান্তৰিত হৈছে। গতিকে মনত ৰাখিব, জেনজিক জিকাই লোৱাটো হয়তো নিৰ্বাচনত জেনজি অৱতীৰ্ণ নহ'ব পাৰে, কিন্তু এই চেটাৰিকেল মুভমেণ্টটো কিন্তু বৰ বেয়াকৈ লাগিব। ছিষ্টেমৰ বিৰুদ্ধে থিয় দিছে যেতিয়া, গণ্ডগোল ছিষ্টেমৰ ওপৰত